So, hello everyone. Welcome to the Exia IS Academy. So, Exia IS Academy আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আহক চেষ্টা কৰো আমি এটা কনসেপ্ট বুজিবলে ইনক্লুসিভ ডেভেলপমেন্ট ওকে তো ইয়াতে আমি ইনক্লুসিভ ডেভেলপমেন্ট যেটো টার্ম হয় তাৰ যেটো অৰ্থ আছে সেইটো আমি প্ৰথমতে চাম আৰু তাৰ পাছত আমি চাম যে এটো আমাৰ ডিফাৰেন্ট জি পেপাৰ আছে তাৰ লগত কেনেকে লিংক হৈ আছে ওকে আৰু ইয়াৰ কিমানখিনি ডাইমেনশনছ আছে ইনক্লুসিভ ডেভেলপমেন্টৰ সেইটো জানিবলে ইয়াতে আমি যত্ন কৰিম ওকে তো স্টার্ট কৰো উইথ ইনক্লুসিভ ডেভেলপমেন্ট কি হয় নো ওকে তো ইনক্লুসিভ ডেভেলপমেন্ট মানে কি যিয়ে আমাৰ কি কৰিব ইকুইটেবল গ্ৰোথ এনশ্योৰ কৰিব ঠিক আছে মানে সমান বিকাশ সুনিশ্চিত কৰিব প্লাস ই অল সেকশনস অফ সোসাইটি খাঙুৰি লব ওকে আৰু ডিফাৰেন্ট যিখিনি আমাৰ ৰিজন আছে সেই সমূহকো সামৰি লব আৰু সামৰি কি কৰিব এনেকুৱা এটা বিকাশ সুনিশ্চিত কৰিব যত আমি বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা স্থান এইবিলাকৰ নিৰ্বিশেষে প্ৰত্যেকটো ঠাইতে আমি কি দেখা পাম ডেভেলপমেন্ট দেখা পাম হেতু আপুনি ইকোনমিক সেক্টৰতে হওক সোশ্যাল সেক্টৰতে হওক আপোনাৰ এডুকেশনত হওক তাৰ পাছতে হেলথত হওক তো গুটেইখিনি ফিল্ডত আমি কি কৰিম যেতিয়া সেই ডেভেলপমেন্টটো দেখা পাম আৰু তাত সকলোকে সাঙুৰি লোৱা হ'ব তাকে কোৱা হ'ব ইনক্লুসিভ ডেভেলপমেন্ট ওকে নেক্সট চাওক যে এতিয়া আমি যদি জিএস পেপাৰ 1 ইন্ডিয়ান সোসাইটি আৰু হিষ্ট্ৰী এণ্ড জিওগ্ৰাফিৰ পইণ্ট অফ ভিউৰ পৰা চাওঁ তো এতিয়া যিবিলাক আমাৰ সোশ্যাল সোসাইটিৰ পইণ্ট অফ ভিউৰ পৰা আমাৰ সোসাইটিত যিমান মাৰ্জিনালাইজ গ্ৰুপ অফ পিপল আছে ইনক্লুডিং women আছে SC আছে ST আছে OBCs আছে minorities আছে ওকে তাৰ পাছত আমাৰ ডিফাৰেন্টলি এবল পিপল আছে এই সকলোকে সাঙুৰি লব লাগিব গতিকে সমাজৰ যিসকল মাৰ্জিনালাইজ ডিপ্ৰাইভড পিপল আছে বা যাক আমি ভালনাৰেবল গ্ৰুপ বুলি কওঁ এই সকলোকে সাঙুৰি যেতিয়া ডেভেলপমেন্ট এনশ্योৰ কৰা হ'ব তাকে কোৱা হ'ব ইনক্লুসিভ ডেভেলপমেন্ট তো এইটো আমি কিহৰ পাৰ্সপেক্টিভৰ পৰা চালো সোসাইটি পাৰ্সপেক্টিভৰ পৰা আৰু এতিয়া সোসাইটি পাৰ্সপেক্টিভত আমি কি হয় কালচাৰেল পাৰ্সপেক্টিভটো পাওঁ তো যি আমাৰ সোসাইটিত কালচাৰেল ডাইভাৰ্সিটি আছে ওকে ডিফাৰেন্ট কালচাৰ থকা গ্ৰুপ আছে তো সেই গোটেই গ্ৰুপক কি কৰিব লাগিব সাঙুৰি লব লাগিব আৰু সেই ডেভেলপমেন্টটো এনেকৈ এনশ্যোৰ কৰিব লাগিব যাতে আমি কি কৰিব পাৰো তেওঁলোকৰ কালচাৰটোক ইন্টিগ্ৰেট কৰি লব পাৰো ওকে যেনেকে আমাৰ ধৰি লওক কোনোবা ট্ৰাইবেল গ্ৰুপ আছে ওকে ডিফাৰেন্ট ষ্টেটৰ ডিফাৰেন্ট ল্যাঙ্গুৱেজেস আছে বুজি পালে তো সেই গোটেইখিনিক আমি কি কৰিব লাগিব হেম্পাৰ নকৰাকে আমি তেওঁলোকৰ ডেভেলপমেন্ট এনশ্যোৰ কৰিব লাগিব অৰ্থাৎ তেওঁলোকৰ কালচাৰটো ইৰোড হ'ব নিদিয়াকৈ তেওঁলোকৰ যি ইউনিক আইডেন্টিটি আছে তাক ইৰোড হ'ব নিদিয়াকৈ সেই যিটো কালচাৰেল ডাইভাৰ্সিটি আছে তাক প্ৰটেক্ট কৰিহে আমি ইনক্লুসিভ ডেভেলপমেন্ট এনশ্যোৰ কৰিব লাগিব ওকে ইয়াৰ যদি আমি এটা হিষ্টৰিকেল কনটেক্সট চাওঁ ওকে যেহেতু আমাৰ জিএস পেপাৰ 1 ত হিষ্ট্ৰীও আছে তো হিষ্টৰিকেল কনটেক্সটৰ পৰা চালে কি হয় আমি এটা কথা বুজিব পাৰো যে যি আমাৰ কলোনিয়েল টাইম আছিলে ওকে বিফৰ 1947 তো তেতিয়া আমি দেখো যে আমাৰ যিখিনি কলোনিয়েল ৰুলাৰ্স আছিলে তেওঁলোকৰ যি পলিসি আছিলে হেতু এক্সক্লুশনাৰী আছিলে ওকে তেওঁলোকে কি কৰিছিলে বহুতখিনি এক্সপ্লয়টেশন কৰিছিলে এক্সক্লুশন কৰিছিলে যাৰ কাৰণে কি হৈছিল আমাৰ দেশত ইনক্লুসিভ ডেভেলপমেন্ট সম্ভৱ হৈ উঠা নাছিল কিন্তু পোষ্ট ইন্ডিপেন্ডেন্স যদি আমি দেখো স্বাধীনতাৰ পাছত তেতিয়া আমি দেখা পাওঁ যে সোশিও ইকোনমিক ইন্টিগ্ৰেশনৰ কাৰণে ডেভেলপমেন্টৰ কাৰণে প্লাস ইনক্লুজনৰ কাৰণে গভৰ্নমেন্টে বিভিন্ন পলিচিজ হাতত লৈ আহিছে ওকে তো আমি ইয়াতে সব কিমানখিনি ডাইমেনশনৰ পৰা যেটো ইনক্লুসিভ ডেভেলপমেন্টৰ কনসেপ্ট আছে তাক বুজিবলৈ সক্ষম হম এনেকে যদি পঢ়ো নেক্সট আমি যদি চাওঁ জিওগ্ৰাফিৰ পইণ্ট অফ ভিউৰ পৰা তেতিয়া আমি দেখো যে ডিফাৰেন্ট যিবিলাক ৰিজন আছে আমাৰ ইণ্ডিয়াত 28 খন ষ্টেট আছে ওকে 8 খন ইউনিয়ন টেৰিটৰি আছে তো এই গোটেই বিলাক ৰিজনত এটা ইমবেলেন্স দেখা যায় কোনোবা ৰিজন আপোনাৰ বহুত ডেভেলপ হয় কোনোবা ৰিজন কম ডেভেলপ হয় ওকে তো আপুনি যদি দেখে ইণ্ডিয়াৰ যিখিনি ৱেষ্টৰ ষ্টেট আছে কম্পেৰেটিভলি ডেভেলপ হয় সাউথৰ যিবিলাক ষ্টেট আছে কম্পেৰেটিভলি ডেভেলপ হয় নৰ্থ আৰু আমাৰ ইষ্টৰ বা সেন্ট্ৰেলৰ বা নৰ্থ ইষ্টৰ ষ্টেট বিলাকৰ তুলনাত ওকে তো সেই যেটো এটা ৰিজনাল ডিসপ্যাৰিটি দেখা যায় বা ইমবেলেন্স দেখা যায় হেতু আমি চাব পাৰো জিওগ্ৰাফিৰ পইণ্ট অফ ভিউৰ পৰা গতিকে আমি ইনক্লুসিভ ডেভেলপমেন্ট এনশ্যোৰ কৰিব হলে কি কৰিব লাগিব আমাৰ যেটো ৰিজনাল ইমবেলেন্স আছে হেতুক আমি নাইকিয়া কৰিব লাগিব ওকে নেক্সট আছে ৰিসোৰ্স বেস ইনক্লুসিভিটি তো আমি যিবিলাক ৰিজনত যিবিলাক ডিফাৰেন্ট ৰিসোৰ্সেস আমি পাওঁ সেই ৰিসোৰ্স বিলাক ইউজ কৰোতে আমি কি কৰিব লাগিব ইনক্লুসিভ পলিসি লব লাগিব ফৰ এক্সাম্পল আমি বলে নৰ্থ ইষ্টত কিবা কয়লা পাইছো বা অইল পাইছো ওকে বা আমাৰ যিবিলাক ইষ্ট ইণ্ডিয়াৰ ষ্টেট আছে সেইখিনি ঝাৰখণ্ড ওড়িশা
ওকে তো তাতে যিখিনি আমি মিনাৰেল ৰিসোৰ্সেস পাইছো তো সেইখিনি এক্সট্ৰাক্ট কৰোতে কি কৰিব লাগিব তাৰ যি লোকেল পপুলেশ্যন আছে তেওঁলোককো সেই ডেভেলপমেন্টৰ অংশীদাৰিত্ব দিব লাগিব বুজি পাইছে ওকে তো ইনক্লুসিভ ডেভেলপমেন্ট কি আছে অকল ইকোনমিক পইণ্ট অফ ভিউৰ পৰা বা সোশ্যাল পইণ্ট অফ ভিউৰ পৰা চালে সেইটো আমাৰ হাফ প্ৰিপাৰেচন হে হ'ব গতিকে ফুল্লি যদি আমি ইয়াক বুজিব লগা হয় তেনেহলে আমি এই গোটেইখিনি দিশ সাঙুৰি ল'ব লাগিব ওকে তাৰ পাছত আমি যদি জিএছ পেপাৰ 2 পলিটি গভৰ্নেন্স এণ্ড ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ পাৰ্সপেক্টিভৰ পৰা চাওঁ তেতিয়া আমি বুজি পাম যে ইনক্লুসিভ ডেভেলপমেন্টৰ কাৰণে কি আছে কিছুমান আমাৰ কনষ্টিটিউচনেল প্ৰভিজন আছে ফৰ এক্সাম্পল আমাৰ যিখিনি ফাণ্ডামেণ্টেল ৰাইট আছে যিয়ে কি এনশ্যোৰ কৰে ইকুৱালিটি এণ্ড জাষ্টিচ এনশ্যোৰ কৰে যেনেকে আৰ্টিকল 14 টু 18 ওকে তাৰ পাছত আমাৰ কি আছে ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি আছে ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি গতিকে সেই নীতিবিলাকত আৰ্টিকল 38 39 46 কিহৰ কথা কয় ইনক্লুসিভ ডেভেলপমেন্টৰ কথা কয় আৰু ভাৰতবৰ্ষক এখন জনকল্যাণকামী ৰাষ্ট্ৰ অৰ্থাৎ ওয়েলফেয়াৰ ষ্টেট কেনেকৈ ওয়েলফেয়াৰ ষ্টেট হলে পৰিণত কৰিব পাৰি তাৰ কথা কয় গতিকে ওয়েলফেয়াৰ ষ্টেট হবলৈ হলে কি হ'ব লাগিব আমাৰ যিটো ইনক্লুসিভ ডেভেলপমেন্ট আছে সেইটো সুনিশ্চিত কৰিব লাগিব ওকে তাৰ পাছত চক আমাৰ কনষ্টিটিউচনত স্পেশাল প্ৰভিজনো আছে ফৰ ৰিজাৰ্ভেশ্যন ফৰ socially educationally and economically যিখিনি people পিছ পৰি ৰৈছে যেনেকে SC আছে ST আছে minorities আছে ওকে OBCs আছে EWS আছে বুজি পালে তো তেনেকে আমি কি কৰা হৈছে প্ৰভিজন ৰাখা হৈছে কনষ্টিটিউচনত টু এনশ্যোৰ ইনক্লুসিভ ডেভেলপমেন্ট ওকে সেকেন্ডলি যদি চাও আমি গভৰ্নমেন্ট পলিচিজ এণ্ড প্ৰগ্ৰামছ কি লোৱা হৈছে ইনক্লুসিভ ডেভেলপমেন্টৰ কাৰণে ঠিক আছে তো এডুকেশনৰ কাৰণে কি আছে ৰাইট টু এডুকেশন আছে আমাৰ নেশনেল এডুকেশন পলিচি যেটো এনইপি বুলি জানো আমি 2020 হেতু আছে ওকে দেন হেলথৰ ক্ষেত্ৰত আয়ুষ্মান ভাৰত যেটো এটা যোজনা আছে হেতু আছে নেশনেল হেলথ মিশন আছে এটা নেশনেল হেলথ মিশনৰো দুটা কম্পোনেন্ট আছে এটা ৰুৰাল কম্পোনেন্ট আৰু এটা আৰবান কম্পোনেন্ট ওকে লাইভলিহুডৰ ক্ষেত্ৰত আমাৰ MGNREGA আছে ওকে তাৰপিছত স্কিল ডেভেলপমেন্টৰ কাৰণে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা আছে ঠিক আছে তাৰ পাছতে আমাৰ যিখিনি গভৰ্নেন্সৰ চ্যালেঞ্জেস আছে যে আমাৰ গভৰ্নেন্সত কি হয় আমাৰ বিউৰোক্ৰেসি ওকে বা আমাৰ পলিসি ইমপ্লিমেন্টেশনত বহুতখিনি কি হয় কৰাপশন দেখা যায় ট্ৰান্সপাৰেন্সিৰ অভাৱ দেখা যায় একাউন্টেবিলিটিৰ অভাৱ দেখা যায় যাৰ ফলত কি হয় ইফেক্টিভ সাৰ্ভিস ডেলিভাৰী কৰিব পৰা নাযায় গতিকে ইফেক্টিভ যদি সাৰ্ভিস ডেলিভাৰী নহয় তেতিয়া গভৰ্নমেন্টে যিখিনি স্কিমছ বনাইছে ওকে সেই স্কিমছখিনি আমি কি কৰিব নোৱাৰিম প্ৰপাৰলি যিখিনি সুবিধা দিব লগা আছে ইনক্লুসিভ ডেভেলপমেন্টৰ কাৰণে সেইখিনি আমি কৰিব নোৱাৰিম আৰু কৰাপশনে সেইখিনি বস্তু কি কৰিব আমাৰ যেটো গোল আছে ইনক্লুসিভ ডেভেলপমেন্টৰ হেতুত বাধা আনিব ওকে তাৰ পাছত আমি কি কৰিব লাগিব এড্ৰেছিং গভৰ্নেন্স গ্যাপ তো আমাৰ গভৰ্নেন্সৰ যিখিনি গ্যাপ আছে সেইখিনি আমি কি কৰিব লাগিব দূৰ কৰিব লাগিব তো গভৰ্নেন্সত যিখিনি গ্যাপ আছে যে আমি কি হয় যিখিনি আমাৰ ষ্টেক হোল্ডাৰ্স আছে তাহাতক আমি কেনেকে এপ্ৰোচ কৰিম ওকে তেওঁলোকৰ যিখিনি ফিডব্যাক আছে কেনেকে লম তেওঁলোকৰ অসুবিধাখিনি কেনেকে বুজিম এই গুটে সিস্টেমটো তাৰ কাৰণে কি কৰিব লাগিব ঠিক কৰিব লাগিব গভৰ্নেন্স সিস্টেমটো মানে গুড গভৰ্নেন্স লাগিব তো গুড গভৰ্নেন্সও আমাক কিয় লাগে বা এথিক্যাল গভৰ্নেন্সও আমি পঢ়ো কিয় লাগে যাতে আমি ইনক্লুসিভ ডেভেলপমেন্ট এনশ্যোৰ কৰিব পাৰো আৰু তাৰ কাৰণেও কি আছে গভৰ্নেন্স ক্ষেত্ৰত ৰিফৰ্ম আনিবৰ কাৰণে আমি দেখিছো এসপিৰেশনাল ডিস্ট্ৰিক্ট প্ৰগ্ৰাম আছে যে এই এখন ডিস্ট্ৰিক্টত যিখিনি সমস্যা আছে সেই সমস্যাখিনি যাতে আমি সমাধান কৰিব পাৰো হেতু আমাৰ এডুকেশন ৰিলেটেড সমস্যা হওক বা হেলথ ৰিলেটেড হওক বা আপোনাৰ এগ্ৰিকালচাৰ ৰিলেটেড হওক বা ইন্ডাষ্ট্ৰি ৰিলেটেড হওক বা গভৰ্নেন্স ৰিলেটেড হওক ওকে তো সেইখিনি আমি কি কৰিছো এটা হলিস্টিক ৱেত ডেভেলপ কৰিবৰ কাৰণে এসপিৰেশনাল ডিস্ট্ৰিক্ট প্ৰগ্ৰাম ষ্টাৰ্ট কৰা হৈছে বাই নীতি আয়োগ যত প্ৰায় 100 আপোনাৰ 12খন ডিস্ট্ৰিক্ট সামৰি লোৱা হৈছে ওকে নেক্সট আমি ইয়াৰ সব ইন্টাৰনেশ্যনেল কনটেক্সট এটাও দেখা পাওঁ যে ডিফাৰেন্ট যিবিলাক ইনষ্টিটিউশনছ আছে লাইক UNDP আছে ওকে ইউনাইটেড নেশ্যন ডেভেলপমেন্ট প্ৰগ্ৰাম তাৰপা ওয়াৰ্ল্ড বেংক আছে তেওঁলোকে কেনেকৈ ইনক্লুসিভিটি প্ৰমোট কৰাত গুৰুত্ব দি আছে ওকে আৰু যেনেকৈ আমাৰ SDG গোল আছে 10 ওকে তো SDG গোল যেটো সাস্টেইনেবল ডেভেলপমেন্ট গোল হয় তাৰ গোল নম্বৰ 10 এ কি কয় ৰিডিউসিং ইনইকুৱালিটি উইদিন ওকে দেশখনৰ ভিতৰত and among the nations বা among the countries যে দেশবিলাকৰ মাজতো যেটো আমাৰ এটা ভাৰসাম্যহীনতা আছে উন্নয়নৰ ক্ষেত্ৰত বুজি পাইছে যে কোনোবা দেশত দৰিদ্ৰতাৰ হাৰ বহুত বেছি আছে কোনোবা এখন দেশ বহুত দুখীয়া হয় বুজি পাইছে যত ধৰি লওক বেমাৰ বহুত বেছি হয় শিক্ষাৰ ব্যৱস্থা নাই তো তেনেকুৱা দেশবিলাকো যদি বৰ্তি থাকে সেই সমস্যাবিলাক তেনেকুৱা দেশবিলাকত যদি বৰ্তি থাকে তেনেহলে কি হ'ব আমি ইনক্লুসিভ ডেভেলপমেন্টটো ইন্টাৰনেশ্যনেলি দেখা নাপাম গতিকে আমি ইনক্লুসিভ ডেভেলপমেন্টটো কেৱল
এখন ষ্টেট ৱাইজ বা দেশ ৱাইজ অকল চালে নহব, আমি ইণ্টাৰনেশ্যনেলিও এই কনচেপ্টটো চাব লাগিব, তেতিয়া আমাৰ এপ্ৰচটো কি হ'ব আৰু ব্ৰড হ'ব। অ'কে, আই হোপ আপোনালোকে এইখিনিলৈকে বুজি পাইছে। নেক্সট চাওক, ইয়াক আমি GS পেপাৰ 3 লগতো কানেক্ট কৰিব পাৰো। কেনেকে কানেক্ট কৰিব পাৰো? ইকনমি যিটো পেপাৰ আছে তাতে আমি ইকনমিক ইনক্লুজনৰ কথা ক'ব পাৰো। গতিকে ইকনমিক ইনক্লুজন আহোতে কি হয়? ফাইনেন্সিয়েল ইনক্লুজনৰ কথা আহে। বুজি পাইছে? তো ফাইনেন্সিয়েল ইনক্লুজন মানে কি? আমাৰ যিটো ফাইনেন্সিয়েল চিষ্টেম আছে তাৰ লগত দেশৰ প্ৰত্যেক ব্যক্তিক ইনক্লুড কৰা। অ'কে, যাতে সকলোৰে কি থাকে? বেংক একাউণ্ট থাকে, তেওঁলোকে যাতে ইঞ্চুৰেঞ্চৰ সুবিধা পায়, পেঞ্চনৰ সুবিধা পায়, ডিফাৰেণ্ট গভৰ্ণমেণ্টৰ যি স্কিম আছে সেইখিনি যাতে কোনো ধৰণৰ অসুবিধা নোহোৱাকে তেওঁলোকে একাউণ্টত সুবিধাখিনি পাই যায়। অ'কে, তো সেইখিনিৰ কাৰণেও কি কৰা হৈছে? বিভিন্ন ব্যৱস্থা হাতত লোৱা হৈছে। আৰু এইখিনিতে এইটো এটা উল্লেখযোগ্য কথা যে ৰংগাৰাজন কমিটি এটা গঠন কৰা হৈছিলে বাই RBI ইন 2007। আৰু এই কমিটিয়ে ছাজেশ্যন দিছিলে RBIক যে কেনেকৈ আমি ফাইনেন্সিয়েল ইনক্লুজন ইনশ্যোৰ কৰিব পাৰো। যিসকল ব্যক্তি এতিয়াও বেংকিং হেবিট নাই, তেওঁলোকৰ বেংকিং হেবিট কেনেকৈ আনিব পাৰো, ফাইনেন্সিয়েল লিটাৰেচি আমি কেনেকৈ দিব পাৰো। অ'কে, তো তাৰ কাৰণে কিছুমান ইনিচিয়েটিভ আমি উল্লেখ কৰিব পাৰো, প্ৰধানমন্ত্ৰী জনধন যোজনা। অ'কে, তো এইটো বহুত উল্লেখযোগ্য এটা স্কিম হয়, যাৰ অধীনত কি কৰা হৈছিল? বেংক একাউণ্ট খোলোৱা হৈছিল। অ'কে, তাৰপিছত মাইক্ৰ' ফাইনেন্সৰ যিখিনি সুবিধা আছে, তাৰপাছত আমাৰ যিখিনি চেল্ফ হেল্প গ্ৰুপ ফৰ্ম কৰা হৈছে, যাতে কি কৰিব পাৰি? ইকনমিক ইণ্ডিপেণ্ডেঞ্চ পাব পাৰে, ইকনমিক ডেভেলপমেণ্ট এনশ্যোৰ কৰিব পাৰে। অ'কে, নেক্সট আছে এমপ্লয়মেণ্ট জেনেৰেশ্যন। তো ইকনমিক ইনক্লুজন হ'বলৈ হ'লে কি লাগিব আমাক? এমপ্লয়মেণ্ট জেনেৰেশ্যন লাগিব। আৰু এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কাৰণে ডিফাৰেণ্ট স্কিমছ লৈছে, লাইক ষ্টাৰ্টআপ ইণ্ডিয়া, ষ্টেণ্ড আপ ইণ্ডিয়া, ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ প্ৰিপেয়াৰ কৰা হৈছে। অ'কে, তো সেইখিনি কথা আমি চাব পাৰো। আৰু এগ্ৰিকালচাৰৰ পইণ্ট অফ ভিউৰ পৰাও আমি চাব পাৰো যে ইনক্লুচিভ গ্ৰথ থ্ৰু স্কিমছ লাইক PM কিষাণ, FPO। অ'কে, তো এতিয়া আমাৰ দেশৰ কি আছে? লগভগ 50% জনসাধাৰণ, অ'কে, লামচাম 50% জনসাধাৰণ খেতিত নিৰ্ভৰশীল হৈ আছে। যদি খেতিৰ আমাৰ অৱস্থাটো বেয়া হয়, বুজি পাইছে, তেতিয়া কি হ'ব? যে আমাৰ যিটো ইনক্লুচিভ ডেভেলপমেণ্টৰ গ'ল আছে সেইটো আমি এচিভ কৰিব নোৱাৰিম। অ'কে, তো আমি এইটো নহয় যে কেৱল খেতিতে গুৰুত্ব দিব লাগিব। খেতি প্লাছ ইণ্ডাষ্ট্ৰি প্লাছ ছাৰ্ভিচেছ ছেক্টৰ, মানে প্ৰত্যেকটো ছেক্টৰতে আমি ইনক্লুচিভনেছ আনিব লাগিব, প্ৰত্যেকটো ছেক্টৰ ডেভেলপ কৰিব লাগিব, আৰু প্ৰত্যেকটো ছেক্টৰত প্ৰত্যেকজন ব্যক্তি ইনক্লুড হোৱাকে আমি ব্যৱস্থা কৰিব লাগিব। অ'কে, নেক্সট আহি যায় যে এতিয়া ছাষ্টেইনেবল ইনক্লুচিভ ডেভেলপমেণ্টৰ লগত ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথাও আহি যায়। আৰু ছাষ্টেইনেবল ডেভেলপমেণ্ট বুলি কোৱাৰ লগে লগে এনভাইৰমেণ্টৰ কথা আহি যায়, যে আমি এনভাইৰমেণ্টক ডেমেজ কৰি যদি ডেভেলপমেণ্ট কৰোঁ, তেনেহ'লে লং টাৰ্মত সেইটো ছাষ্টেইনেবল নহ'ব। গতিকে ইনক্লুচিভ ডেভেলপমেণ্টত কি কৰা হয়? এনভাইৰমেণ্টকো ইনক্লুড কৰিব লগা হয়। অ'কে, আৰু এনভাইৰমেণ্টক আমি এক্সক্লুড কৰি ইনক্লুচিভ ডেভেলপমেণ্ট পাব নোৱাৰো, কাৰণ ভৱিষ্যতে আমাৰ কি হ'ব? বহুতখিনি সমস্যা আমি দেখা পাম যদি এনভাইৰমেণ্ট প্ৰটেকশ্যন নিদিওঁ। অ'কে, গতিকে ইকুইটেবল ইউজ অফ নেচাৰেল ৰিচোৰ্চ কৰিব লাগিব। যিখিনি নেচাৰেল ৰিচোৰ্চেছ আছে তাক আমি ইকুইটেবলি ইউজ কৰিব লাগিব। তাৰ যিখিনি লাভালাভ আছে প্ৰত্যেকজন ব্যক্তিয়ে পাব লাগিব। বুজি পালে? আৰু ইনক্লুচিভ ক্লাইমেট পলিচিজ ল'ব লাগিব। এনেকুৱা ক্লাইমেট পলিচি য'ত আমি কি কৰিম? ৰিনিউৱেবল এনাৰ্জি ব্যৱহাৰ কৰিম, যাতে আমি এনভাইৰমেণ্টক বেছি ডেমেজ নকৰোঁ। আৰু আমাৰ যি পভাৰ্টি আছে তাক আমি এড্ৰেছ কৰিব লাগিব, কাৰণ দৰিদ্ৰতা কি হয়? পলিউশ্যনৰ এটা কাৰণ হয়। বুজি পালে? দৰিদ্ৰতা থাকিলে কি হ'ব? ফচিল ফুৱেল এইখিনি যিখিনি আমাৰ যেনেকে ধৰি লওক উড আছে সেইখিনি জ্বলাব। অ'কে, বা আপোনাৰ যিখিনি ছাষ্টেইনেবল প্ৰেক্টিচেছ আছে সেইখিনি তেওঁলোকে আঁকোৱালি ল'ব নোৱাৰিব। তো তাৰ কাৰণে কি আছে? পভাৰ্টি ৰিডাকশ্যনো বহুত জৰুৰী হৈ যায়। অ'কে, নেক্সট আছে টেকনলজি ফৰ ইনক্লুজন। তো ইনক্লুজনৰ কাৰণে কি আছে? টেকনলজিকো আমি ইউজ কৰিব পাৰো। ঠিক আছে, ফৰ এক্সাম্পল ডিজিটেল ইণ্ডিয়া মিছন লৈছে, যাৰ জৰিয়তে কি কৰা হৈছে? ৰুৰেল আৰু আৰবানৰ যিটো ডিভাইড আছে তাক ব্ৰিজিং কৰা হৈছে বা ব্ৰিজ কৰা হৈছে। অ'কে, তো এতিয়া কেনেকে আমি টেকনলজি ইউজ কৰি ইনক্লুচিভ ডেভেলপমেণ্ট আনিব পাৰো? ফৰ এক্সাম্পল, গাঁৱত থকা এজন ব্যক্তিয়ে ডক্তৰক লগ ধৰিব নোৱাৰে, ইচ্ছা কৰিলে তেখেত 100 কিলোমিটাৰ দূৰলৈ গৈ ডক্তৰ লগ ধৰিব নোৱাৰে, কিন্তু তেখেতে গাঁৱৰ পৰা কি কৰিব পাৰে? আপোনাৰ ভিডিঅ' কলৰ যোগে বা টেলিফোনৰ যোগে তেওঁলোকে ডক্তৰৰ লগত কনচাল্ট কৰিব পাৰে। তো টেলিমেডিচিনৰ নিচিনা কনচেপ্ট আহি গ'ল, এডুকেশ্যনৰ নিচিনা কনচেপ্ট আহি গ'ল, যে আজিকালি ল'ৰা ছোৱালীয়ে কি আছে? আপোনাৰ যিকোনো প্ৰিপাৰেশ্যনৰ কাৰণে দিল্লী বা কোটা যাবই লাগিব বুলি কথা নাই, তেওঁলোকে ঘৰতে বহি কি কৰিব পাৰে? অনলাইন বস্তুখিনি এক্সেছ ল'ব পাৰে। তো টেকনলজিয়ে কেনেকে আমাক ইনক্লুজনত সহায় কৰিছে, তো সেইটো আমি বুজিব পাৰিলো। তো এতিয়া পৰীক্ষাত কি হয়? আপোনাক ইনক্লুচিভ ডেভেলপমেণ্টৰ ওপৰত ডিফাৰেণ্ট কাইণ্ড অফ কুৱেশ্যন সুধিব পাৰে। অ'কে, যে টেকনলজিয়ে ইনক্লুচিভ ডেভেলপমেণ্টত কেনেকে হেল্প কৰি আছে।
বুজি পালে তো সেইটো কাৰণে কি হয় আমি এটা যিকোনো কনসেপ্ট আমি এনেকে হলিস্টিক্যালি জিএস পেপাৰ 1 2 3 4 গোটেইখিনি পাৰ্সপেক্টিভৰ পাই পঢ়িব লাগে ওকে নেক্সট আছে আপোনাৰ জিএস পেপাৰ 4 ৰ পইণ্ট অফ ভিউৰ পৰা এথিক্স ইন্টিগ্ৰিটি এণ্ড এপ্টিটিউডৰ পইণ্ট অফ ভিউৰ পৰা তো আমি চোৱাক আজি যদি ইনক্লুসিভ ডেভেলপমেন্ট নহয় মানে সেই ডেভেলপমেন্টটো কি হ'ল এথিক্যাল নহল যে কেইজনমান ব্যক্তিৰ ডেভেলপমেন্ট হৈছে বা এটা গ্ৰুপ অফ পিপলৰ ডেভেলপমেন্ট হৈছে আৰু বহুতৰে ডেভেলপমেন্ট হোৱা নাই তো তেনেকুৱা ডেভেলপমেন্টক আমি এথিক্যাল বুলি ক'ব নোৱাৰো গতিকে এথিক্যাল ডেভেলপমেন্ট হ'বলৈ হলে কি থাকিব লাগিব ইনক্লুসিভনেস থাকিব লাগিব কাৰণ ইনক্লুসিভনেস থাকিলেহে কালেক্টিভ ওয়েলফেয়াৰ এনশিওর কৰিব পৰা যাব কালেক্টিভ ওয়েলফেয়াৰ মানে যত জনকল্যাণ হ'ব প্ৰত্যেকৰে কল্যাণ সুনিশ্চিত কৰা হ'ব ওকে তাৰ পাছত আমি কি আছে এমপেথি প্ৰমোট কৰিব লাগিব যিসকল ভালনাৰেবল সেকশন অফ পিপল আছে তো এমপেথি কি হয় এটা ভ্যালু হয় যেটো আমি এথিক্সত পঢ়ো ওকে প্লাস আমাৰ ফেয়াৰনেস লাগিব ইন পাব্লিক এডমিনিষ্ট্ৰেচন ওকে যেটো সিস্টেম আছে ফেয়াৰ হ'ব লাগিব জাস্ট ডিস্ট্ৰিবিউশন হ'ব লাগিব আৰু ইকুইটেবল ডিস্ট্ৰিবিউশন হ'ব লাগিব ওকে নেক্সট আমি কেস ষ্টাডিজতো কি আছে ডিফারেন্ট আমাক কোৱেশ্চনছ সুধি ল'ব পাৰে ঠিক আছে কেনেকে আমি পাব্লিক সাৰ্ভিসেছত ইনক্লুসিভ প্ৰেক্টিসেছ আনিব পাৰো ওকে যাতে আমি বেনিফিট এনশিওর কৰিব পাৰো ফৰ ভালনাৰেবল গ্ৰুপস ওকে এথিক্যাল ডাইলামা কিছুমানো আহিব পাৰে যে আমি ইনক্লুসিভ ডেভেলপমেন্ট আনিব যাওঁতে আৰবান ভাৰ্সেস ৰুৰাল ফোকাসৰ ভিতৰত কাক বেছি ফোকাস কৰিম আৰবান এৰিয়াক বেছি ফোকাস কৰিম নে ৰুৰাল এৰিয়াক বেছি ফোকাস কৰিম ঠিক আছে তো তেনেকুৱা কিছুমান ডাইলামা ৰিলেটেড কোৱেশ্চনো আহিব পাৰে ওকে নেক্সট সক এসেটো কি হয় ইনক্লুসিভিটিৰ ওপৰত কোৱেশ্চন আহিব পাৰে আৰু যেটো ইনক্লুসিভ ডেভেলপমেন্ট হয় এটো একদম এটা সৰু কনসেপ্ট নহয় মানে আপুনি যেটো জিএস পেপাৰ 1 2 3 4 এস তাৰ পাছত এসে আছে গোটেইখিনি পাৰ্সপেক্টিভৰ পাই বহুত জৰুৰী হৈ যায় তো থিমস লাইক ইনক্লুসিভিটি আ প্ৰি কন্ডিশন ফৰ সাস্টেইনেবল গ্ৰোথ ওকে তো আমাৰ যদি গ্ৰোথটো সাস্টেইন কৰিবলৈ হয় তেনেহলে আমাক কি লাগিব ইনক্লুসিভিটি লাগিব তাৰ ওপৰত এটা এসে ইয়াতে থিম দিয়া গৈছে bridging the gap the role of inclusive policies in nation building তো ৰাষ্ট্ৰ নিৰ্মাণত কি আছে আমি ইনক্লুসিভ পলিসি লবই লাগিব গতিকে ৰাষ্ট্ৰ নিৰ্মাণ মানে কি আমাৰ ৰাষ্ট্ৰত থকা প্ৰত্যেক জনসাধাৰণৰ উন্নতি সুনিশ্চিত কৰা ইনক্লুসিভিটি সুনিশ্চিত কৰা তেতিয়াহে আমি ৰাষ্ট্ৰখন কি হ'ব সুস্থ ৰূপে নিৰ্মাণ হৈ উঠিব বুজি পাইছে সকলোৱে ওকে তো নেক্সট আছে এপিএসসি লিংকেজেস তো আমি এপিএসসি যেহেতু পয়েন্ট অফ ভিউৰ পৰা ইনক্লুসিভ ডেভেলপমেন্ট আমাৰ গুৰুত্বপূৰ্ণ হয় তো আমাৰ কি আছে এপিএসসি তো যেটো আমাৰ জিএস পেপাৰ 5 আছে তাতো কি আছে কিছুমান কথা এনেকে সুধি দিব পাৰে যে এথনিক ডাইভাৰ্সিটি আমাৰ অসমত বহুত বেছি আছে ওকে আৰু আমাৰ ডিফাৰেন্ট লিংগুইষ্টিক ডাইভাৰ্সিটিজ আমি দেখা পাওঁ অসমত তো তেনে স্থলত আমি আমাৰ অসমৰ যেটো ইনক্লুসিভ ডেভেলপমেন্ট আছে কেনেকে সুনিশ্চিত কৰিব পাৰিম মানে ইনক্লুসিভ ডেভেলপমেন্ট মানে কেৱল ইকোনমিক ডেভেলপমেন্টে নহয় কালচাৰেল ডেভেলপমেন্টটো এটা আসপেক্ট আছে ওকে তো আমি তেওঁলোকৰ লিংগুইষ্টিক ডাইভাৰ্সিটি কেনেকে প্ৰটেক্ট কৰিম এথনিক ডাইভাৰ্সিটি কেনেকে প্ৰটেক্ট কৰিম ওকে ইউনিক যি সোশিও কালচাৰেল তেওঁলোকৰ এটা আইডেন্টিটি আছে তাক কেনেকে প্ৰটেক্ট কৰিম তো এখিনি জৰুৰী হৈ যায় ওকে বা আমাৰ নৰ্থ ইষ্টৰ যিখিনি ডিফাৰেন্ট ট্ৰাইবেল গ্ৰুপস আছে তেওঁলোকৰ ইনক্লুসিভ ডেভেলপমেন্ট কেনেকৈ এনশিওর কৰিম ওকে তো তাৰ কাৰণে কি আছে তেওঁলোকৰ ইকোনমিক ডেভেলপমেন্ট এডুকেশনাল ডেভেলপমেন্ট হেলথৰ ডেভেলপমেন্ট সব সুনিশ্চিত কৰিব লাগিব প্লাস ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড কানেক্টিভিটিও ইমপ্ৰুভ কৰিব লাগিব যেহেতু আমি দেখিছো যে নৰ্থ ইষ্টত ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু কানেক্টিভিটিৰ ক্ষেত্ৰত বহুতখিনি গ্যাপস দেখা গৈছে তো সেই গ্যাপ বিলাক আমি ফুলফিল কৰিব লাগিব কিয়নো উইদাউট ইনফ্ৰাষ্ট্ৰাকচাৰ আমি কানেক্টিভিটি নাপাম আৰু কানেক্টিভিটি নহলে মানে কি আছে যিখিনি আমাৰ ডেভেলপমেন্ট দিব লগা আছে সেইখিনি আমি দিবলৈ সক্ষম নহম বা যিখিনি গভৰ্নমেন্টে পলিচিজ লব স্কিমছ লব ওকে বা ব্যৱস্থা লব সেইখিনি আমি জনসাধাৰণৰ কাখলে নিব নোৱাৰিম ওকে তো এক্ট ইষ্ট পলিসি ইয়াৰ লগত জড়িত হয় তো এক্ট ইষ্ট পলিসিও কি আছে ইয়াৰ লগতো আমি ইনক্লুসিভ ডেভেলপমেন্টক ডিসকাস কৰিব পাৰো যে এক্ট ইষ্ট পলিসি যদি ভালকে ইমপ্লিমেন্ট হয় তেতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হ'ব কানেক্টিভিটি ডেভেলপ হ'ব আমাৰ এৰিয়াৰ বিজনেস ডেভেলপ হ'ব এগ্ৰিকালচাৰ ডেভেলপ হ'ব সাৰ্ভিসেস সেক্টৰ ডেভেলপ হ'ব আৰু তেনেকে কি হ'ব আমাৰ নৰ্থ ইষ্টৰ ইনক্লুসিভ ডেভেলপমেন্টটো এনশিওর কৰিব পৰা যাব তাৰ পাছতে কি আছে ডিজাস্টাৰ মেনেজমেন্ট পইণ্ট অফ ভিউৰ পৰাও যদি আমি চাওঁ অসমখন বা নৰ্থ ইষ্টৰ যিমান ষ্টেট আছে about 8 ষ্টেট টোটাল 8 ষ্টেট আছে আৰু সেই 8 ষ্টেটত কি আছে বহুতখিনি ডিজাস্টাৰ ইস্যুজ আমাৰ দেখা যায় ওকে বহুতখিনি ডিজাস্টাৰ ভালনাৰেবিলিটি দেখা যায় তো সেই ডিজাস্টাৰটো আমি দূৰ কৰিব লাগিব যদি ডিজাস্টাৰ বহুত বেছি হৈ থাকে বছৰে বছৰে আৰু ডিজাস্টাৰছ বিলাকক টেকল কৰা নাযায় তেতিয়া কি আছে আমাৰ যিখিনি ইনক্লুসিভ ডেভেলপমেন্টৰ গোল আছে সেইখিনি আমি ফুলফিল কৰিব নোৱাৰিম আৰু আমি হেতুত পিছ পৰি থাকিম ওকে তো সেইকাৰণে ফ্লাডৰ প্ৰবলেম আছে ইৰোজনৰ প্ৰবলেম আছে সেইখিনি আমি দূৰ কৰিব লাগিব ওকে নেক্সট ইয়াতে এখন
এখন পিকচাৰৰ জৰিয়তে ইয়াতে আপুনি চাব পাৰে যে এলিমেণ্ট অফ ইনক্লুচিভ ডেভেলপমেণ্ট কি থাকে। তো আমি যিখিনি এলিমেণ্ট অলপ আগতে ডিছকাছ কৰিলো সেইখিনি আছে, যে ইনক্লুচিভ ডেভেলপমেণ্ট হ'বলৈ হ'লে এনভাইৰনমেণ্টক প্ৰটেকশ্যন দিব লাগিব, ইণ্ডাষ্ট্ৰীৰ ডেভেলপমেণ্ট হ'ব লাগিব, এগ্ৰিকালচাৰৰো ডেভেলপমেণ্ট হ'ব লাগিব, এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব লাগিব, চবে কাম পাব লাগিব, ঠিক আছে। পভাৰ্টি যিটো আছে সেইটো দৰিদ্ৰতা দূৰীকৰণ কৰিব লাগিব, ঠিক আছে। যি ইনকাম আছে সেইটো ইকুৱেল ডিষ্ট্ৰিবিউশ্যন হ'ব লাগিব, social sector development হ'ব লাগিব। তো social sector কি কি আহি যায়, এডুকেশ্যন আহি যায়, হেল্থ আহি যায়, ওকে। তো সেইখিনি আমি ডেভেলপমেণ্ট কৰিব লাগিব। ৰিজনেল যিটো ডিছপেৰিটি আছে বিভিন্ন ঠাইত, যেনেকে দুখন ষ্টেটৰ মাজত যিটো অসমতা আছে সেইটো দূৰ কৰিব লাগিব, ষ্টেটৰ ভিতৰত ডিষ্ট্ৰিক্টৰ মাজত যিবিলাক অসমতা আছে সেইবিলাক দূৰ কৰিব লাগিব, ডিষ্ট্ৰিক্টৰ ভিতৰত কোনোবা গাঁও পিছ পৰি আছে সেইখিনি আমি ঠিক কৰিব লাগিব, ওকে। তো ইয়াৰ পৰা আমি বুজি পাওঁ যে এলিমেণ্ট অফ ইনক্লুচিভ গ্ৰোথ কি আছে, বহুতখিনি আছে। ইয়াৰ কেৱল এটাই ডাইমেনশ্যন নাই যিটো আমি ভাবো যে অকল ইকনমিক ডাইমেনশ্যন আছে, ওকে। তো ইয়াৰ আমি ডিফাৰেণ্ট ডাইমেনশ্যন ইয়াতে ডিছকাছ কৰিলো। তো ইয়াতে এইটো AI জেনেৰেটেড ফটো হয়। তো এইখনৰ পৰা আপুনি এটা আইডিয়া ল'ব পাৰে যে ইনক্লুচিভ ডেভেলপমেণ্ট কেনেকুৱা হ'ব, ওকে। তো ইয়াতে চব উইণ্ড মিল লগাইছে, ইয়াতে আমি চলাৰ পেনেল লগাইছে। তো ই কিহক সূচাইছে যে আমি এনভাইৰনমেণ্টকো ইয়াতে ইনক্লুড কৰিছো, ওকে, যে আমাৰ ডেভেলপমেণ্টৰ জাৰ্নিত এনভাইৰনমেণ্টৰ যাতে হাৰ্ম নহয়, ওকে। তো এইখিনি বস্তু আপুনি চাব পাৰে, ওকে। ডিফাৰেণ্টলি এবল পিপলৰো ডেভেলপমেণ্ট সুনিশ্চিত কৰিব লাগিব, আমাৰ যিখিনি চাইল্ড আছে তেওঁলোকৰ ডেভেলপমেণ্টটো সুনিশ্চিত কৰিব লাগিব, আমাৰ যি মহিলা আছে তেওঁলোকৰ ডেভেলপমেণ্টটো সুনিশ্চিত কৰিব লাগিব, আমাৰ যি এল্ডাৰলি পিপল আছে তেওঁলোককো লগত লৈ চলিব লাগিব, বুজি পাইছে। গতিকে গোটেইখিনি চেক্টৰ আমি ডেভেলপ কৰিব লাগিব, খেতি বাতিও ডেভেলপ কৰিব লাগিব। তো ইয়াৰ পৰা আপুনি ধুনীয়াকে এই কথাখিনি এটা মানে পিকচাৰাইজ কৰিব পাৰে, ওকে। তো এইটোৰ লগতে আমাৰ ইনক্লুচিভ ডেভেলপমেণ্টৰ যিটো কনচেপ্ট আছিলে আমি চেষ্টা কৰিলো বুজিবলৈ। আপোনালোকৰ যদি আৰু কিবা ডাউট থাকে আৰু কিবা কনচেপ্ট শিকিব লগা থাকে আপোনালোকে আমাক কমেণ্ট ছেকশ্যনত জনাব। থেংক ইউ।